নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ য'ত আমি আজি এপিএছচিৰ সি সেটত আহা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ কিছুমান সেট কৰিম আৰু আজি আমি মেথছৰ কিছুমান কুৱেশ্যন কৰিম আৰম্ভণিতে কৈ থওঁ কুৱেশ্যন এই ভিডিঅ'টোত অকল কুৱেশ্যনবিলাক মই দেখাম ইয়াৰ যিবিলাক থিয়ৰী পাৰ্ট আছে সেই থিয়ৰী পাৰ্ট আমাৰ অলৰেডি কোৰ্সত চলি আছে আৰু কোৰ্সত অলৰেডি খতম হৈ গৈছে গোটেই মেথছখিনি দিয়া গতিকে আপুনি যদি কোৰ্সটো জয়েন হৈ ল'ব বিচাৰে ডেসক্ৰিপচনত লিংক দিয়া থাকিব কোৰ্সটো জয়েন হৈ ল'ব এতিয়া আমি বেছি দেৰি নকৰি এটা এটাকে কুৱেশ্যন আৰম্ভ কৰোঁ আজি আমি কেইটামান কুৱেশ্যন কৰিম এনেকৈ এটা সিৰিজত আমি গোটেইবোৰ কুৱেশ্যন কৰিবলৈ চেষ্টা কৰিম যিবিলাক সি সেটৰ 2022 এণ্ড 2023 আহিছিলে এপিএছচিত ফাৰ্ষ্ট কুৱেশ্যনটো আছে when the digits within the following numbers are multiplied with each other the product of which number is the lowest এটা একেবাৰে ইজি কুৱেশ্যন ঠিক আছে মানে গোটেইকেইটাৰে আপুনি পূৰণ কৰিব লাগে আর কোনটো আটাইতকৈ লোয়েষ্ট সো ফার্স্ট আমি যদি পূরণ কৰি যাম 4 * 3 * 5 4 3 গুণ 12 12 5 গুণ 60 হৈ গল নেক্সট 2 2 গুণ 4 4 4 গুণ 16 নেক্সট 9 * 0 তো এটো 0 হৈ যাব তো লোয়েষ্ট কোনটো হ'ব এটো 0 টোই হ'ব obviously ঠিক আছে তো তেনেকৈ কৰিব এইবিলাক শর্টকাট মই আপোনালোকক শিকাই থাকিম বাৰু নেক্সট কোৱেশ্যনটো চাওঁ A person starts from point A পৰা আৰম্ভ কৰিলে and travels 3 km eastward তো এটো ডাইৰেকশনৰ কোৱেশ্যন হৈ গল আপুনি জানিব লাগিব যে ইষ্ট এফালে ওয়েস্ট এফালে নৰ্থ এফালে সাউথ এটো লিখি লম তো কি কৰিলে পইণ্ট A পৰা আৰম্ভ কৰিলে ওকে দেন 3 km ইষ্টলৈ গল মানে ইষ্ট মানে এফালে যাব 3 km পইণ্ট B পালে ঠিক আছে 3 বুলি লিখি লল দেন কি কৰিলে টাৰ্নস লেফট তো মানুহটো যদি এফালে গৈ থাকে আপুনি নিজে ভাবিব মানে আপুনি যদি এটো মুৰ কৰি এফালে গৈ থাকে আপোনাৰ বাও হাতটো কোনফালে থাকিব এফালে গৈ থাকিলে এফালে আপোনাৰ ৰাইট হ্যান্ড থাকিব এফালে লেফট হ্যান্ড থাকিব তো হৈছে টাৰ্নস লেফট মানে লেফট সাইডে যাব এটো সাইডে এন্ড ট্ৰেভেলস 4 কিলোমিটাৰ 4 কিলোমিটাৰ গল ঠিক আছে এখিনি 4 কিলোমিটাৰ গল পইণ্ট সি পালে গৈ What is the distance between point A and C? Point A আৰু C ৰ মাজৰ distance টো কৰিছে এটা একেবাৰে ইজি সব আমি আলটিমেটলি ডায়াগ্ৰামটো বনাই দিছো A B C 3 আৰু 4 জনে আমাক ক্লাস কৰিছে হি কৈ যাব এটো आंसर 5 হ'ব কাৰণ মই তোমালোকক শিকাইছিলো যে আপোনালোকক যে পাইথাগোৰাছ থিওৰেম এটা আছে ঠিক আছে আমাৰ ত্ৰিভুজৰ যোনটো চেপ্টাৰ মই দিছিলো আপোনালোকক তাত পাইথাগোৰাছ থিওৰেমটো কৈছিলো ঠিক আছে তো এটো তাৰ মিনিংটো কি হয় যে এটো ভূমি কয় এটো লম্ব কয় ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ ইকুৱেল টু অতিভুজ এটো ইংলিশত কোৱা হয় h হাইপোটেনাস এটো কোৱা হয় b এটো কোৱা হয় p তো p স্কয়াৰ প্লাস b স্কয়াৰ ইকুৱেল টু h স্কয়াৰ আপুনি 3 আৰু 4 পঢ়াই চাব 5 পাব মানে এটা কিছুমান কেটামান সেট আছে পাইথাগোৰাছৰ 3 আৰু 4 যদি p আৰু b হয় ভূমি আৰু লম্ব তেতিয়া এটো 5 হয় অতিভুজটো ঠিক তেনেকৈ আৰু এটা সেট আছে 6 আৰু 8 যদি হয় তেতিয়া এটো 10 হয় আৰু এটা আছে 12 আৰু 5 আছে তেতিয়া এটো 13 হয় আমাৰ ক্লাছত ধুনিয়াকৈ শৰ্টকাট বিলাক শিকাই আছিল তো মই আৰম্ভণিতে কৈছিলো আপোনালোকে যদি টপিক ওয়াইজ ম্যাথছ ৰিজনিং গোটেবোৰ পঢ়িব বিচাৰে সি সেটৰ বাবে যিবিলাক ইম্পৰ্টেন্ট প্লাস এটা ৰিডিং কম্প্ৰিহেনশন ক্লাস থাকিব চেপ্টাৰ ওয়াইজ মক টেষ্ট দিয়া হ'ব প্ৰত্যেকটো চেপ্টাৰৰ যিমান বিলাক পঢ়াম টোটাল 30 ডেজ আমাৰ চ্যালেঞ্জ 30 ডেজ 30 ক্লাস এপিএসসি যেহেতু আপোনালোকে জিএস পেপাৰ 1 খন বেছি ফোকাস কৰিব লাগে বহুত টাইম দিব লাগে গতিকে সি সেটত বহুতে টাইম দিবলৈ সময় নাপায় তাৰ কাৰণে এই বেটছটো জয়েন হৈ লওক মই ডেইলি 1 ঘন্টাকে দি আছো জাস্ট ডেইলি 30 দিনত 30 ঘন্টা টাইম দিয়ক ৰেকৰ্ডেড ভিডিও থাকিব লাইভও থাকে মানে ৰেকৰ্ডেডও থাকে তো ৰেকৰ্ডেড বেছি দি আছো এতিয়া কাৰণ সকলোৱে নিজৰ সুবিধা মতে চাই ল'ব পাৰে তো আপোনালোকে জয়েন হৈ লওক জলদি নেক্সট এটা কোৱেশ্চন আছে 80% of the difference of A and B মানে কি A minus B difference দি হইলো তার 80% okay is equal to মানে equal to 20% of sum of A and B মানে 20% of A plus B then what percent of A is B তো ফার্স্ট আমি এটো বস্তু ভাঙিব ট্রাই কৰিম ঠিক আছে A minus B আমাৰ পার্সেন্টেজৰ যেটো ক্লাস আছিল সি সেট বেটছত পার্সেন্টেজৰ যেটো ক্লাস আছিল তাতে মই আপোনালোকক কৈছিলো যে 80% ইকুৱেল টু কিমান হয় 4/5 20% ইকুৱেল টু কিমান হয় 1/5 আমি ধুনিয়াকৈ বুজোৱা আছে কিয় হয় ঠিক আছে তো 80% মানে আমি ডাইৰেক্ট লিখি দিলো 4/5 20% মানে 1/5
আমি কৰিবলৈ সদায় ইজিলি কৰোঁ সেইটো কাৰণে মোৰ বেটছত সকলোৱে কৈ আছে ভাল পাইছে বুলি 5 আৰু 5 কাটি দিলোঁ তো 4 into a minus b এফালে পালোঁ a plus b ভাঙি দিওঁ 4a minus 4b equal to a plus b তো a আৰু b বেলেগে বেলেগে লিখোঁ a টো এফালে লৈ আনিলোঁ তো 4a minus a হ'ব ইয়াত প্লাছ আছে equal to ইয়াত minus 4b আছে তো এইটো এফালে লৈ যাম 4b so it over 3a equal to 5b well আমাক সুধিছে যে what percent of a is b a কিমান percent b হয় তো এটা আমি কেনেকৈ উলিয়াম চাব তো এতিয়া আমি যদি এটো 3a equal to 5b কৰো আমাক b টো লাগে ন তো 3a equal to 5b কিমান percent b হয় সুধিছে তো আমি b equal to 5 টো এফালে লৈ গলো 3/5 into a আৰু 3/5 মানে কি হয় পার্সেন্টেজত মোক কৈছিল কিমান পার্সেন্ট 60% ঠিক আছে আমি ধুনিয়াকে পার্সেন্টেজৰ ক্লাছত কোৱা আছে 3/5 মানে 60% হয় তো 60% হ'ব आंसर নেক্সট কোৱেশ্চনত যাও ইয়াৰ পিছৰ কোৱেশ্চনটো আছে a train passes through a 1.5 km long tunnel in 2 minutes মানে এটা টানেল আছে সো এখন ট্ৰেইনৰ কোৱেশ্চন আহে বহুত ট্ৰেইনৰ কোৱেশ্চনত কি হয় এখন যদি আমাৰ ট্ৰেইন হয় ট্ৰেইনখনৰ ডিসটেন্স ধৰি ললো মই t ফৰ ট্ৰেইন তেছত আৰু কি পাৰ কৰিব এটা দীঘল টানেল ধৰা এখন দলং টাইপ আৰু এটোৰ এটা ডিসটেন্স থাকে এটো ডিসটেন্স ধৰা d তো টোটাল ডিসটেন্স ট্ৰেইনখনে কিমান কভাৰ কৰে গুটে ট্ৰেইনখনো পাৰ হৈ যাব লাগিব প্লাস d টো পাৰ কৰিব লাগিব তাৰ মানে টোটাল ডিসটেন্স t + d হয় ট্ৰেইনৰ ক্ষেত্ৰত আমাৰ যে মই যেতিয়া তোমালোকৰ ক্লাছত পঢ়াইছিলো যে v = s/t মানে স্পীড = ডিসটেন্স বাই টাইম এটো ফৰ্মুলা কিন্তু ইয়াতে ডিসটেন্সটোত আমাক যোনটো ডিসটেন্স কভাৰ কৰিব হেতু থাকে প্লাস ট্ৰেইনখনৰ ডিসটেন্সও যোগ হয় এটা মই ধৰি ললো ট্ৰেইনখনৰ ডিসটেন্স লেট আমাক কৈছে লেংথ অফ দা ট্ৰেইন তো লেট এইবিলাক লিখি ৰাখিব দৰকাৰ নাই পৰীক্ষাত মই জাস্ট বুজাবৰ কাৰণে লিখি দিছো লেংথ অফ দা ট্ৰেইন t ধৰিলো আৰু টানেলৰ ডিসটেন্স কিমান আছে 1.5 কিলোমিটাৰ তো d = 1.5 কিলোমিটাৰ therefore total distance কিমান কভাৰ কৰিছে t + 1.5 হেতু ঠিক আছে আৰু টাইম কিমান লৈছে টাইম লৈছে 2 মিনিট ঠিক আছে 2 মিনিট এতিয়া if the speed of the train is 60 km/h এখিতে বহুতে খেলিমেলি কৰি দিব ইয়াত টাইম দিয়া আছে মিনিটত ইয়াত টাইম দিয়া আছে ঘন্টাত আমি কিবা এটা সেম ইউনিটত কনভাৰ্ট কৰিব লাগিব তো মই আকৌ লিখি লৈছো ডিসটেন্স কিমান লৈছে কি t + 1.5 ওকে তাৰ পিছত আমি এটো ধৰি ললো যে আমি সব বস্তু সেকেন্ডত লৈ যাম ঠিক আছে সেকেন্ডত লৈ যাম তেতিয়া আমাৰ কৰিবলৈ ইজি হ'ব পাৰে সব বস্তু আমি কিলোমিটাৰ টু মিটাৰত লৈ যাম আৰু টাইম টু সেকেন্ডত লৈ যাম ঠিক আছে তো এটা আমি ডিসটেন্স আছে t এটো আমি কিহত নিম মিটাৰত তো t টো বাৰু t এ থাকিলে মিটাৰত ধৰিছো ধৰক এটো মিটাৰত হ'ব আৰু 1.5 টো এটো কিলোমিটাৰ হয় মিটাৰত নিলে কি কৰিব লাগে 1000 এ পূৰণ কৰিব লাগে 1.5 * 1000 0.5 আছে আৰু এটা 0 কাটা যাব 0.5 টো আঁতৰাবলৈ 15 হল দুটা 0 1500 তো 1500 এটো কিমানত আহিলে এতিয়া মিটাৰত ঠিক আছে ঠিক তেনেকৈ টাইমটো মই কিহত নিনো সেকেন্ডত লৈ যাম ওকে 2 মিনিট আছে সেকেন্ডত নিবলে 1 মিনিটত 60 সেকেন্ড তো 2 মিনিটত 120 সেকেন্ড হল তেছত স্পিড আছে 60 km/h তো স্পিড 60 km/h তো আমি কিহত নিব লাগিব সব মিটাৰ আৰু সেকেন্ডত নি আছো সো 60 * 1000 হ'ব কিলোমিটাৰ টু মিটাৰ নিবলে 1 ঘন্টা আছে 1 ঘন্টাটো সেকেন্ডত কেনেকৈ নিম 1 ঘন্টাত 60 মিনিট 60 মিনিট ইনটু 60 কৰিলে সেকেন্ডত আহিব তো 60 * 60 ওকে তো 60 60 ডাইৰেক্ট কাটা গল 0 0 কাটা গল ওপৰত 100 থাকিল তলত 6 থাকিল এটো হল আমাৰ স্পিড আৰু আমি স্পিড ইকুৱেল টু কিমান বুলি জানো ডিসটেন্স বাই টাইম তো 100/6 ইকুৱেল টু ডিসটেন্স কিমান আছে t + 1500 তো এতিয়া টোটাল ডিসটেন্স হল
t plus 1500 আৰু টাইম কিমান আছে আমি টাইমটো যেতিয়া সেকেন্ডত নিছিলো 120 সেকেন্ড তেতিয়া 6 ৰে 120ক ডাইৰেক্ট 20 হৈ গল কাটি দিলো therefore আমি ক্ৰস মাল্টিপ্লাই কৰো যদি এটো আৰু এটো পূৰণ হ'ব ইয়াত 100 আছে ইয়াত 20 আছে পূৰণ কৰিলে কিমান হ'ব 2000 equal to t plus 1500 তো t equal to কিমান হ'ব এটো 1500 এফালে লৈ গলো 2000 ৰ পৰা 1500 বিয়োগ কৰিলে 500 কিহত আহিছে আমাৰ মিটাৰত আহিছে হয় না কাৰণ ডিসটেন্সটো আমি মিটাৰত ধৰিছিলো তো ট্ৰেইনৰ ডিসটেন্স আমি কিমান পালো 500 মিটাৰ ইয়াত মিটাৰতে দিছে দেইছে তো ভালে হ'ল আমাৰ নেক্সট কোৱেশ্চন এটা যাও A car travels 100 km এখন গাড়ী 100 km গৈ আছে for a location P to Q P পৰা Q লৈকে 100 km গৈছে আৰু এটা টেবুলত ইয়াৰ এভাৰেজ স্পীড দিছে মানে কি প্ৰথম 20 km কিমান স্পীডত গৈছে 40 স্পীডত ঠিক আছে নেক্সট 30 km হি 60 স্পীডত গৈছে নেক্সট 10 km হি 40 স্পীডত গৈছে নেক্সট 40 km হি ইমান স্পীডত গৈছে টোটাল এভাৰেজ স্পীডটো লেব দিছে আমি ধুনিয়াকে ডায়াগ্ৰামটো বনাই কৰিম তেতিয়া আমাৰ বেছি সহজ হ'ব টোটাল 100 km হয় গুটেখিনি ঠিক আছে গুটেটো টোটাল 100 km তো ফার্স্ট 20 km 40 স্পীডত গৈছে প্ৰথম 20 km এটো স্পীড কিমান 40 নেক্সট গৈছে 30 km 60 স্পীডত নেক্সট 30 km হি 60 স্পীডত গৈছে তাৰ পিছত 10 km হি তাৰ পিছত 10 km হি কিমান স্পীডত গৈছে 40 স্পীডত তাৰ পিছত 40 km হি 60 স্পীডত গৈছে এতিয়া আমি কি কৰিব লাগে জানানে ইয়াতে আমি টোটাল টাইমটো উলিয়াই লব লাগে আমাক উলিয়াব কি দিছে কোৱেশ্চন হেতু চাব উলিয়াব দিছে এভাৰেজ স্পীড ফৰ এন্টায়াৰ জাৰ্নি তো এভাৰেজ স্পীড ফৰ এন্টায়াৰ জাৰ্নি টোটাল মানে স্পীডটো আমি কেনেকৈ উলিয়াম স্পীড ইকুৱেল টু কি টোটাল ডিসটেন্সটো divided by time এটা টোটাল ডিসটেন্সটো আমি জানো এই টোটাল কিমান গুটেটো 100 km টাইমটো উলিয়াই লও টাইমটো আমি কেনেকৈ উলিয়াম আমি টাইমটো উলিয়াম প্ৰত্যেকটো পাৰ্টৰ কাৰণে টাইম এক্সট্ৰা কৰি উলিয়াই লও ঠিক আছে চাৰিটা পাৰ্ট আছে তো এটা এটাকে আপুনি টাইমটো উলিয়াব আমি কি জানো যে স্পীড ইকুৱেল টু ডিসটেন্স বাই টাইম তো এই প্ৰত্যেকটো পাৰ্টৰ কাৰণে স্পীড ইকুৱেল টু ডিসটেন্স বাই টাইম তো টাইম উলিয়ালে কিমান হ'ব আমি ক্লাছত বাৰে বাৰে কৰাইছো মই স্পীডটো ইয়াত তলত আহি যাব তো ডিসটেন্স বাই স্পীড ঠিক আছে তো ফার্স্ট পার্টত টাইম t1 কিমান হ'ব ডিসটেন্স কিমান আছে 20 টো ওপৰত হ'ব স্পীডটো তলত হ'ব 40 তো এটো হ'ব 0.5 কৰিলে সেকেন্ড পাৰ্টৰ কাৰণে টাইম 2 স্পীডটো আছে 30 তলত 60 এটো 0.5 থাৰ্ড পাৰ্টৰ কাৰণে কিমান হ'ব 10 আৰু 40 আছে তো t3 10/40 0 কাটা গল 1/4 মানে 0.25 আৰু এটো 4/6 আছে 4 কাৰণে তো 40/60 হ'ব টাইম ঠিক আছে তো এতিয়া 0 কাটা গল তো হ'ব 2/3 আমাক উলিয়াব কি লাগে টাইমটো টোটাল টাইমটো ঠিক আছে 0.5 কৰাতকে ন এটো এনেকে কৰাই বেছি ভাল হ'ব আমাৰ সহজ হ'ব হাফ কৰিলো এটো হাফ তাৰ ভগ্নাংশত থাকিব দিয়ক এটো 1/4 এটো 1/2 তো টোটাল টাইমটো কি হ'ব তেতিয়া t1 plus t2 plus t3 plus t4 গোটেইকেইটা যোগ কৰি দিও হাফ প্লাস হাফ প্লাস 1/4 প্লাস 2/3 গোটেইকেইটাৰ লসাগু লৈ লওক 2 2 4 3 এলসিএম উলিয়াবলৈ মই আমাৰ কোৰ্সত শিকাইছো বাৰে বাৰে 2 2 4 3 এলসিএম লৈ কিমান হ'ব 12 হ'ব মুখত কেনেকৈ কৰিব লাগে এটো মই শিকাই দিছিলো 12 2 পৰা 12 আহিছে কিমান 6 গুণ হৈছে তো ওপৰটো 6 কৰিলে 6 ঠিক তেনেকৈ ইয়াতো 6 4 পৰা 12 হৈছে 3 গুণ তো ওপৰটো 3 প্লাস 3 পৰা 12 হৈছে ওপৰত 4 পূৰণ কৰিব লাগিব কাৰণ 3 লগত 4 হ'ল 8 টোটাল হ'ব তেতিয়া 6 6 12 3 15 8 23 by 12 23/12 আমি টাইম পালো টাইম কিমান পালো 23/12 হে টাইমটো ইয়াত লিখি দিয়ক ঠিক আছে তো দিটা কিমান হ'ব 100 divided by 23/12
তলত থাকিলে এনেকৈ ভগ্নাংশত যদি হয় তলৰটো ওপৰত গুচি যায় পূৰণ হয় তো 100 into 12 divided by 23 1200 divided by 23 এতিয়া এইটো কিমান হ'ব ইয়াতে আপুনি হিসাব কৰিব লাগিব সাইডত হৰণ কৰি কেনেকৈ কৰে চাওক 1200 দিলো 23 কিমানত যাব 23 5 6 7 কিমান হ'ব চাবচোন 23 টো 7 গুণ কৰি চাও এনি 3 7 গুণ 21 2 16 নহব 23 আমি ধৰক কৰিলো 5 গুণ কৰিলে 15 115 হ'ব 5 গুণ কৰিলে 115 5 বাকি থাকিল 0 তো 23 2 52 ক'ত আছে এটো 52.2 এটো হ'ব आंसर Next question is if the length of a rectangle is increased by 25% and the width is decreased by 20%, then the area of the rectangle is. আমি কেনেকৈ কৰো এনেকুৱা question area কিমান বাঢ়িব নে কমিব ঠিক আছে তো এটো length এটো breadth মানে বা width যিয়ে নকক তো ফার্স্ট অফ অল মই আমাৰ ক্লাছতো শিকাইছো area of a rectangular formula টো কি L into B তো আমি এনেকুৱা বস্তুবিলাক কেনেকৈ কৰো ইনিশিয়াল কিমান আছিল ফাইনাল কিমান আছিল ঠিক আছে Initial L ধৰি ললো মই 100x পার্সেন্টেজ থাকিলে আমি 100 ত ধৰো আৰু b ধৰি ললো 100y তো ইয়াত বহাইছে কিমান ইনক্রিজ 25% লেংথ তো ফাইনাল L কিমান হ'ব 100x পৰা 25% বহালে আমি বাৰে বাৰে ক্লাছত শিকাইছিলো 25 ইয়াৰ লগত যোগ কৰি দিম 125x 100y লগত 20% ডিক্ৰিজ কৰিছে কমাইছে তো -20% তো কি হ'ব 80y Okay, so it initially area kiman, finally area kiman. Let's out side. Initially to direct L into B, 100x into 100y. The final kiman hobo? It will likhe diyo kiman hobo 10,000 no. Final kiman hobo 125 into 80. 125 into 80 korile kiman hobo? 125 into 8 to পূৰণ কৰি চাওক 45 আচ্ছা গলে 4 12 আন গুণ 96 100 হেতু 10000 থাকিলে 10000 xy এটো পূৰণ কৰিলে আপুনি 10000 xy পাব তো ইনিশিয়াল আৰু ফাইনাল দুইটা ভ্যালু সমানে আছে দেখোন তো ৰিমেইন আনচেঞ্জ হ'ব ইজি কোৱেশ্চন নেক্সট কোৱেশ্চন তো চাও A's present age is 4 years more than B's age after 6 years এনেকুৱা প্ৰশ্নবিলাক ভালকে মানে গোটে কোৱেশ্চনটো ভালকে একবাৰ চাই লব এৰ প্ৰথম বৰ্তমান বয়স এৰ বয়স আৰু বিৰ বয়স ঠিক আছে so এৰ প্ৰেজেন্ট এজ 4 years more than B's age after 6 years মানে মই যদি বিৰ বৰ্তমান বয়স x ধৰিলো ঠিক আছে তাৰ পিছত কি কৈছে এৰ বৰ্তমান বয়স যিমান হয় এৰ বৰ্তমান বয়স হেতু 4 বছৰ বেছি হয় বিৰ বয়স 6 বছৰ পিছত মানে কি after 6 years কৈছে after 6 years বি বয়স কিমান হ'ব এতিয়া যদি x হয় 6 বছৰ পিছত x + 6 হ'ব মামাৰ এজ প্ৰবলেমত এইবিলাক ধুনিয়াকে কৰিব আছে জনে আমাৰ ক্লাছ কেটা চাইছে আমাৰ কোৰ্সত হেন্দে ন কৰিব পাৰিব তো x + 6 আছে মানে ধৰক আপোনাৰ বৰ্তমান বয়স 30 বছৰ ধৰিলো 6 বছৰ পিছত আপোনাৰ বয়স কিমান হ'ব 36 বছৰ নহব জানো 6 বছৰ যোগ হৈ যাব সেই বস্তুটো তো বি তেতিয়া x + 6 হ'ব আৰু আমাক কোৱেশ্চনত কি কৈছে যে এৰ প্ৰেজেন্ট এজ এৰ বৰ্তমান যিমান বয়স হেতু এ বি 6 বছৰ পিছত যিমান হ'ব তাতকে 4 বছৰ বেছি হয় 4 ইয়াৰ্স মান তাৰ মানে এটো লগত আৰু 4 যোগ কৰি দিয়া তো x + কিমান হ'ব 6 + 4 10 তো এটো হ'ব x + 10 ওকে ইমান ইজি একবাৰ উলিয়াই লব পাৰিলে বাকি সব উলিয়াই দিব পাৰিব The sum of present age of A and B together is 70 years. মানে A আৰু B বৰ্তমান বয়সৰ যোগফল 70 তো x + 10 + x এই দুটা যোগ কৰিলে আমি 70 পাম তো 2x + 10 = 70 2x = 10 তো আমি এফালে লৈ গলো 70 - 10 মানে 60 তো x হ'ব 60/2 মানে এটো কৰিলে 30 x পালো 30 আমাক কৈছে B বৰ্তমান বয়স B x মানে 30 বছৰ ইমান ইজি নেক্সট কোৱেশ্চনত যাও A cylinder
এটা সিলিন্ডাৰ আমাৰ মেনচুৰেশন 3D ক্লাছত মই পঢ়োৱা আছে ধুনিয়াকে সকলোৱে হয়তো চাইছে সকলোৱে হয়তো পাৰিব ঠিক আছে cylinder jar height 2/3 of its diameter has the same volume as that of a sphere of radius 8 cm the radius of the cylinder is তুমি কি লাগে কৰিম এটা সিলিন্ডাৰৰ হাইট ঠিক আছে মানে আমি সিলিন্ডাৰৰ হাইট h আৰু r ভলিউম সিলিন্ডাৰ ভলিউমৰ ফৰ্মুলাটো কি আছিল পাই r স্কয়াৰ h আছিল ন ঠিক আছে তো পাই r স্কয়াৰ h আছিল এতিয়া ডায়ামিটাৰ মানে কি ব্যাস ইকুয়াল টু 2 into r হয় ঠিক আছে এটো মনত ৰাখিব 2 into r এতিয়া মই সিলিন্ডাৰটোৰ ৰেডিয়াস যদি মই ইয়াত চাওক এনেকুৱা কোৱেশ্চন নহয় ইয়াত তলত 3 আছে ন 3 মাল্টিপলত লিখিব সিলিন্ডাৰটোৰ মই যদি ৰেডিয়াস 3x লিখো ডায়ামিটাৰ কিমান হ'ব 2 into r তাৰ মানে 6x ডায়ামিটাৰ হ'ব 6x তো হাইট কিমান হ'ব 2/3 মানে 2/3 into d মানে 2/3 into 6x 3 এটো কাটিলে 2 মানে 4x তো আমি পালো কি h equal to 4x r equal to 3x ঠিক আছে h equal to 4x r equal to 3x তো ভলিউম কিমান হ'ব ভলিউম হ'ব 1/3 pi r square h 1/3 into pi into r square মানে 3x whole square into h মানে 4x তাৰ মানে 1/3 pi 9x square into 4x 3 এ ঠিক কাটি দিলো কিমান হ'ব 3 3 4 গুণ 12 12 pi x cube ঠিক আছে আৰু ইয়াৰ ভলিউম সেম হয় a sphere of radius 8 cm এটা স্ফিয়াৰ আছে স্ফিয়াৰ মানে স্ফিয়াৰ ভলিউম কিমান আছিল আমাৰ ক্লাছত জনে হিছে সকলোৱে জানে কিমান 4/3 pi r cube এটো আছিল না এটো আছিল না yes তো 4/3 pi r cube যদি হয় ভলিউম তো 4/3 pi r cube এটো আৰু এফালে এটো ভলিউম সমান হয় 12 pi x cube তো কিমান হ'ব কিবা কাটিব পাৰি নেকি এটো কাটিলো 4 এ 12 কাটিলো 3 ঠিক আছে তো এই 3 টো এফালে সব উপৰত r cube থাকিলে তলত 3 থাকিলে এফালে 3x cube থাকিলে তো এটো 3 টো ইয়াৰ লগত পূৰণ কৰি দিলো r cube equal to 9x cube r কিমান আছে ৰেডিয়াস 8 cm তো 8 into 8 into 8 equal to এফালে 9 into x cube তো x cube ৰ ভ্যালু কিমান হ'ব 8 into 8 into 8 divided by 9 আমি x cube ৰ ভ্যালু পালো এটা আমাৰ এটা ভুল আছিল এটো কাৰণে ভুল হৈছে গতে খালি মানে এটো তো 1/3 তো সংকুৰহে আছিল মানে এটো সিলিন্ডাৰ কৈছিল এটো বস্তু মই ভুল ধৰিলো তাৰ বাবে সৰি ঠিক আছে তো এটো 9 এ থাকিব লাগিব তো এটো 36 হ'ব লাগিব এটা ঠিক আছে 9 into 4 36 তো আমি এটো একিতে 36 দিব এটো গুটেটো মই ভালকে কৰি দিছো আকৌ এবাৰ তো এটো কাৰণে ফৰ্মুলা বিলাক আপোনালোকে ভালকে চাব দে আমাৰ কোৰ্সত মই এটো কাৰণে এইবিলাক বস্তু ডিটেইলছত দি দিছো এটা তো স্পিডত কৰি আছো তো কিমান হ'ব এফালে ভলিউম আছে আমাৰ 36 pi x cube আৰু এফালে আছে 4/3 pi আৰু জায়গা ডাইৰেক্ট লিখি দিছো 8 cube তাৰ মানে pi আৰু pi কাটি দিলো ঠিক আছে 4 এ এটো কাটি দিলো 9 হল 9x cube equal to cube তো এটো এফালে লৈ আনিলো 27x cube equal to 8 cube তো x cube equal to কিমান হ'ব 8 cube divided by 27 মানে কি হয় 3 cube তাৰ মানে 8/3 whole cube তাৰ মানে x ৰ ভ্যালু কিমান হ'ব x cube মানে যদি 8/3 cube হয় তো x মানে 8/3 হল আমাক লাগে ৰেডিয়াস তো ৰেডিয়াস 3x 3 into x ৰ জায়গাত 8/3 आंसर হ'ব 8 3 আৰু 3 কাটি দিলে নেক্সট এটা কোৱেশ্চন আছে এটো আপোনালোকে নিজে কৰিব আৰু ইয়াৰ আনসাৰটো মোক সকলোৱে কমেন্ট বক্সত জনাব বুলি মই আশা ৰাখিলো ঠিক আছে আৰু
আমাৰ CSET বেটছৰ বিষয়ে জানিব আছে যদি ভিডিওটো APSC CSETৰ কাৰণে প্ৰিপাৰেচন কৰি আছে নেকি এই ভিডিওটোত মই আপোনালোকক জনাম যে আমাৰ CSETৰ কোৰ্সটো যেটো লৈ আহিছে তাত কি থাকিব আৰু কেনেকৈ জয়েন কৰিব এই আমাৰ APSC CSETৰ কোৰ্সটোত আপোনালোকে লাভ কৰিব মেথছৰ 30টা চেপ্টাৰ বাই প্ৰায় 30টা ভিডিওত মই লেকচাৰ দিম গুটেকেটা ভিডিওত আপুনি গুটে মেথছৰ কোৰ্সটো খতম কৰিব পাৰিব মই নিজে মেথছত অলপ ভাল হয় মেথছত মই মেট্ৰিকত 100 পাইছিলো অল আসাম হাইয়েষ্ট আৰু হাই সেকেন্ডাৰীটো ষ্টেট হাইয়েষ্ট পাইছিলো 99 তাৰ উপৰি মই JEE NDA ক্ৰেক কৰিছিলো ফাৰ্ষ্ট এটেম্পটত আই वाज এ বিটেক ইন NIT শিলচৰ তাৰ পিছত মই 3টা বেংকিং জব ক্ৰেক কৰিছিলো 6 মান্থৰ ভিতৰত একো কোচিং নোহোৱাকে গতিকে মোৰ মেথছৰ লগত বা ৰিজনিংৰ লগত টাৰ্মছটো ভাল হয় হেতু কাৰণে মই CSETৰ কোৰ্সটো আপোনালোকৰ বাবে লৈ আহিছো ইয়াত মেথছৰ 30টা চেপ্টাৰ পাব তারপৰি ৰিজনিংৰ 5টা চেপ্টাৰ পাব 5টা আগতে আহা কোৱেশ্চন পেপাৰ বিলাক চাই পেলাই মই বনাইছো তারপৰি পাব ইংলিছৰ ৰিডিং কম্প্ৰিহেনশন কেনেকৈ কৰিব লাগে এই গুটেখিনি বস্তু আপুনি জাস্ট বৰ্তমান সময়ৰ কাৰণে 399 প্লাস GST চলি আছে অলপ দিনৰ পিছত দামটো বাঢ়ি যাব হয়তো তো যিমান জলদি পাৰি লৈ লওক এই ভিডিওটো যদি পিছত চাই আছে তেতিয়া হয়তো দামটো বাঢ়ি যাব পাৰে তো বৰ্তমান সময়ত আজি ভিডিওটো মই বনাই আছো 5 তাৰিখে তো আজি সময়ত দামটো কমি আছে তো এতিয়া লৈ ল'ব পাৰে ভিডিও কোৰ্সটো কেনেকৈ ল'ব ডেসক্ৰিপচনত মই লিংকটো দি থৈ দিম তাত গৈ আপোনালোকে ক্লিক কৰি জয়েন হ'ব পাৰে বা আপুনি মেথছ এণ্ড ফিজিক্স হাব এপটো আমাৰ ডাউনলোড কৰিব এই এপটোতে পাব গুটেখিনি মেথছ এণ্ড ফিজিক্স হাব এপত গৈ আপুনি কোৰ্সটো পাব ইয়াৰ পৰা এই কোৰ্সটোত মই মক টেষ্ট দিম এই মক টেষ্ট আপোনালোকে চেপ্টাৰ ওয়াইজ পাব মানে PDF নহয় হা এক্সামত যেনেকৈ কৰিব লাগে টাইমাৰ চলি থাকিব ধুনীয়াকৈ এক্সাম এনভাইৰনমেন্ট লগাই তাত আপুনি ক্লিক কৰি গৈ থাকিব প্ৰত্যেকটো চেপ্টাৰ খতম হ'ব আমি মক টেষ্ট দিম গুটেখিনি আপুনি পাই যাব তাৰ উপৰি UPSCত আগতে আহা CSETত যিখিনি প্ৰশ্ন আছে হেখিনি মই আপোনালোকক সলভ কৰি দেখাম কেনেকৈ পৰীক্ষাত কম সময়ত কৰিব লাগে শৰ্টকাট কি এপ্লাই কৰিব লাগে গুটেখিনি বস্তু আপোনালোকে পাই যাব জয়েন কৰিবৰ কাৰণে মেথছ এণ্ড ফিজিক্স হাব এপত যাওক তাতে গৈ ফাৰ্ষ্টতে পাব হোৱাট আৰ ইউ লুকিং ফৰ এনেকৈ ৰেজিষ্টাৰ কৰিব যদি নাজানে ডেসক্ৰিপচনত লিংক দি থৈ দিম চাই ল'ব তাৰপিছত তাত ক্লিক কৰিলে APSC টোত ক্লিক কৰিব APSC ত ক্লিক কৰি আপুনি CSETৰ কোৰ্সটো পাব তাত পে নাও কৰিব গুগল পে দি পে কৰিব পাৰে ফোন পে দি পেটিএম দি পে কৰিব পাৰে ডেবিট কাৰ্ড দি পে কৰিব পাৰে নেট বেংকিং দি কাৰোবাৰ যদি সমস্যা হয় কিবা মোক কমেন্ট কৰিব খালি এই কোৰ্সটো আপুনি লৈ লওক CSETৰ কাৰণে একো টেনচন ল'ব নালাগে মই আছো মই সকলোকে সহায় কৰিম